সন্মিলিত নাগৰিক অভিৱৰ্তনত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিজেপিক পুলিয়ে পোখাই উৎখাত কৰিবলৈ হলে মিত্ৰতাৰ প্ৰয়োজন বুলি উল্লেখ কৰিলে অজাপৰ সভাপতিগৰাকীয়ে আনহাতে বিৰোধী শিবিৰৰ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ দল আগবাঢ়িলে প্ৰতিটো বিৰোধী দলে মিত্ৰতা কৰাৰ আশাবাদী বুলি ভাষণত ক'লে অখিল গগৈয়ে কংগ্ৰেছ নেতৃত্বই মিত্ৰতা হ'ব বুলি ক'লে আজিৰে পৰাই মিত্ৰতা হ'ব বুলি আমি ধৰি ল'ম বুলি ক'লে ৰাজ্যৰ দলৰ সভাপতিগৰাকীয়ে আসন সন্দৰ্ভতো কোনো আপত্তি নাই বুলি জনালে অখিল গগৈয়ে উমৈহতীয়াভাৱে ৰাজ্যৰ দলক দুখন আসন বা 25খনো আসন দিয়ে তাতো আপত্তি নাই বুলি ক'লে অখিল গগৈয়ে মিত্ৰতা সন্দৰ্ভত আলোচনাৰ মাজেৰে আগবাঢ়িব বুলি ভাষণত উল্লেখ কৰিলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে 21ত কংগ্ৰেছে যি ভুল কৰিলে সেয়া যাতে পুনৰ নহয় তাৰ বাবে নতুন ৰণকৌশল প্ৰস্তুত কৰি আগবাঢ়িব লাগিব বুলি ক'লে গৌৰৱ গগৈয়ে আৰম্ভণি আজিৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছে প্ৰথম সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে জনগণে এই কথা সকলোৱে বিচাৰিছে যে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'ব লাগে আৰু আজিও এই সভাই সেই কথা পুনৰ প্ৰমাণ কৰিলে আজি যেতিয়াই ঐক্যবদ্ধতাৰ কথা কয় তেতিয়াই জনগণৰ যিটো আকুণ্ঠ সমৰ্থন এইটোৱে পুনৰ সেই কথাত প্ৰতিফলিত কৰিছে যে আমি ঐক্যবদ্ধ হ'বই লাগিব এইটো আমাৰ প্ৰাথমিক চৰ্ত যেহেতু জনগণে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে গতিকে মই ভাবোঁ যে আজিৰ পৰা সিদ্ধান্ত আমি পৰিকল্পনা হ'ব লাগে বা আজিৰ পৰা সিদ্ধান্ত হ'ব লাগে যে কাৰ্যকৰীকৰণ কেতিয়াৰ পৰা হ'ব আৰু কেনেকৈ হ'ব গতিকে মই আজি আৰম্ভণি বুলি ভাবোঁ আজি এই যাত্ৰাটো আৰু মই তৃতীয় কথাটো মই ভাবোঁ যে যিটো কথা ইতিমধ্যে বহুবাৰ কোৱা হৈছে অকল ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'লেই নহ'ব অসমৰ সুধী সমাজ বুদ্ধিজীৱী যিবোৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে যিসকলে অসমৰ মাটিত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰে যিসকলে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতা সংকীৰ্ণতা ধৰ্মীয় উন্মাদনা মেৰু বিভাজনৰ ৰাজনীতি বৰ্ণবাদ চলি থকা জংগলৰাজ সদৃশ পৰিৱেশ যিসকলে নাইকিয়া কৰিব খোজে প্ৰত্যেকেই প্ৰতিগৰাকী নাগৰিক প্ৰতিটো দল সংগঠন একলগ হৈ অসমৰ মাটিৰ পৰা বিজেপিক পুলিয়ে পোখাই উৎখাত কৰিব এইটো মই ভাবোঁ যে সময়ৰ আহ্বান আমি বিভিন্ন কথা বতৰা আলোচনা কৰিছোঁ এতিয়া এই কথাও ঠিক যে বিজেপি যে উৎখাত হ'ব এই কথা এই পৰিৱেশ আহিছে হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ আসনৰ নিজৰ গাদী হেৰুৱাব এই কথাৰ পূৰ্বানুমান আমি লাহে লাহে পাবলৈ আৰম্ভ কৰিছোঁ কিন্তু মূল কথাটো হ'ল যে তেওঁক উৎখাত কৰিবৰ কাৰণে আমি তেওঁৰ যিবোৰ ৰণকৌশল এইবোৰ ভেদ কৰিব লাগিব তেওঁ যিবোৰ অস্ত্ৰ শস্ত্ৰ তেওঁৰ শক্তি বুলি ভাবে যিবোৰৰ যোগেদি তেওঁ মানুহৰ পৰা ভোট ল'বলৈ চেষ্টা কৰি আহিছে প্ৰলোভন বা যিবোৰ টকা পইচাৰ খেল বা মানুহক বিভাজন কৰি থকাৰ যিবোৰ কথা এইবোৰৰ মাজত থকা যিবোৰ ফাঁক এইবোৰ বিচাৰি উলিয়াব লাগিব হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে আমি কি দেখুৱাব পাৰোঁ এই হিতাধিকাৰী আঁচনিৰ মাজত থকা ফাঁকটো বিচাৰি উলিয়াই তাক কেনেকৈ আমি হেমাৰ কৰিব পাৰোঁ সেইবোৰ কথাহে আমি আচলতে আমি সেই ৰণকৌশল আমি গঢ়ি তুলিব লাগিব সেইবোৰ আমি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব এয়া আৰম্ভণি মই ভাবোঁ যে এইটো কথা বেলেগকৈ কোনো বতাৰ এতিয়া দৰকাৰেই নাই অসমৰ মানুহ সকলো শ্ৰেণীৰ মানুহ একেবাৰে গাঁৱৰ মানুহ চাহ বাগানৰ মানুহ চৰ চাপৰিৰ মানুহ নগৰৰ মানুহ সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছোঁ আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম সেইদিনাই আমি লোৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়িম কোনবিলাক নেতাৰ লগত কথা পাতি আছোঁ সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগত
লগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ গুচি যাম। আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গ আছে, কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি কৈ দিয়ে যে 26ত এলায়েন্স হ'ব, তেতিয়াহ'লে আৰু বেলেগ কোনো দলৰ কোনো প্ৰব্লেমেই নাই বুলি মই ভাবোঁ। কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি আজি কৈ দিয়ে যে এলায়েন্স হ'ব, তেতিয়াহ'লে আজিৰ দিনটোতে এলায়েন্স হ'ল বুলি আমি ধৰি লৈ যাব পাৰোঁ। বাকী আটাইবিলাক দল পূৰা ৰেডি হৈ আছে, আটাইবিলাক দল। এতিয়া মোক সুধি থাকে যে আপোনালোকৰ থিয়ৰিটো কি, মানে যে এক নম্বৰৰ থিয়ৰিটো কি। মই সদায় যিলৈ সোধে তেতিয়া মই কওঁ যে 3টা কথা। 1 নম্বৰ কথাটো হ'ল যে য'ত কংগ্ৰেছ দলৰ জিকিব পৰাৰ সম্ভাৱনীয়তা আছে তাত কংগ্ৰেছ দলে খেলিব, য'ত আঞ্চলিক দল আৰু লেফ্ট পাৰ্টিবিলাকৰ সম্ভাৱনীয়তা আছে, কংগ্ৰেছৰ সম্ভাৱনীয়তা তাত সেইকেইটা পাৰ্টিতকৈ তুলনামূলকভাৱে কম, তাত সেইকেইটা পাৰ্টিৰ মানুহে খেলিব। আৰু বাকী কিছুমান বহুত পাৰ্টি আছে য'ত আমাৰ কংগ্ৰেছৰো সেই অৱস্থা নাই, ৰাইজৰ দলৰো নাই, বা অন্য লেফ্ট পাৰ্টিবিলাকৰো সেই অৱস্থা নাই। গতিকে সেই যিবিলাক চিট আছে সেই চিটবিলাকত আমি অমৈহতীয়া কেণ্ডিডেট নিৰ্বাচিত কৰি উলিয়াব লাগে। আৰু সেই কেণ্ডিডেটজনে যিটো পাৰ্টিৰ চিম্বলত খেলিলে এইবাৰ বিজেপিক হৰুৱাবৰ কাৰণে ভাল হ'ব, সেই চিম্বলতে খেলাই লৈ এইবাৰ আমি বিজেপিক হৰুৱাই ল'ব লাগে। মই ভাবোঁ যে এইটোৱে আমাৰ কথা। আৰু বহুতে আমাক কয় যে আপোনালোকে বেছি চিট বিচাৰিব নেকি ৰাইজৰ দলে, ৰাইজৰ দলে বেছি চিট বিচাৰিব, এইটোতে চাগে গণ্ডগোলটো লাগিব এনেকৈ বুলি কয়। মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ যে সেইটোক লৈ আপোনালোকে কোনেও ভাবিব নালাগে। অমৈহতীয়া মঞ্চটোৱে অমৈহতীয়াভাৱে বহি, অমৈহতীয়া মঞ্চটোৱে অমৈহতীয়াভাৱে বহি ৰাইজৰ দলত যদি 2টা চিট দিয়ে 2টা চিটত খেলিব, আৰু 25টা চিট যদি দিয়ে 25টা চিট। নিৰ্বাচনৰ কথা আহে, নিৰ্বাচনী ৰাজনীতি এটা বেলেগ জগত, সমাজ সেৱা এটা বেলেগ জগত। যিমান আমি চেষ্টা কিয় নকৰোঁ, এই 2টা জগতৰ মাজত এটা সীমা থাকে। সংস্কৃতি বেলেগ, নিয়মবোৰ বেলেগ, যি প্ৰক্ৰিয়া হ'ব লাগে সেই প্ৰক্ৰিয়াবোৰ অলপ বেলেগ হৈছে। আৰু সেইকাৰণে মই সদায় কওঁ যে বিশেষকৈ যেতিয়া ৰাজনৈতিক কথাবোৰ আহে, যেতিয়া ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে, কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব। নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব, কংগ্ৰেছ দল সকলৰ কথাবোৰো শুনিব। আৰু সকলৰ কথা শুনিবলৈও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত ইতিমধ্যে বহিছোঁ, কথাখিনি জানিবলৈ বিচাৰিছোঁ, কথাখিনি ক'বলৈ বিচাৰিছোঁ, কথাখিনি বুজিবলৈ বিচাৰিছোঁ। কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছোঁ, কথাখিনি ৰাজহুৱা মঞ্চত বা কেমেৰাৰ সন্মুখত আমি কোৱা নাই। গতিকে আমি বুজিবলৈ বিচাৰোঁ যে আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছোঁ, যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয়, 2021 চনত আমি এনেদৰে সকলোৱে একত্ৰিত কিয় নহ'ল, আমি সেইখিনিও কথা বুজিবলৈ বিচাৰোঁ। কিয় আমি 2021 চনত যদি মই ভাবোঁ আমি এনেদৰে একত্ৰিত হ'লেহেঁতেন, আজিৰ তাৰিখত অসমত আমাৰ চৰকাৰ হ'লহেঁতেন, ৰাইজৰ চৰকাৰ হ'ল। কিন্তু যি ভুল সেই সময়ত হ'ল, কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে, যি ভুল সেই সময়ত হ'ল, যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলোঁ, আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰোঁ, তাৰ বাবে আমি অলপ কৌশলেৰে আগবাঢ়ি যাব বিচাৰোঁ। কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে যে, আমাৰ অলপ CID মানুহো আছে, অলপ বি টিম। আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ, বি টিম মই বুজিয়ে পোৱা নাই কি বি টিম, বি টিম মানে কি। আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয়। পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হ'লোঁ, গম পালোঁ বি টিম, চি টিম, ভোট কটা, এইবোৰ চব মই গম পালোঁ। নহ'লে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলোঁ যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত, মাটি পট্টাৰ লগত, সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালোঁ। এটা কথা ৰোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে, और সেইখিনি কথা আমাক মন दिया खूब उचित। आपने योगेंद्र यादव जी ने एक बहुत अच्छी बात रखी, वो बात रखी वोटर लिस्ट।
आपने कहा कि बिहार में जो हो रहा है वो कल को जाके असम में होगा। मैं आपको कहना चाहता हूं इस मंच से कि वो कल को जाके होगा नहीं, वो आज हो रहा है। আজি তাৰিখত হৈ আছে, আজি তাৰিখত ভোটাৰ লিষ্টৰ ৰিভিজন হৈ আছে। মই আপোনালোকক ক'বলৈ বিচাৰোঁ আজি তাৰিখত যদি আপোনালোকে চাই বহুতৰ নাম আজি তাৰিখত ৰিভাইজ ভোটাৰ লিষ্টত নাপাব।